हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো আজি যেহেতু মে দিৱস আৰু স্কুল অফিস আটাইবোৰ বন্ধ আছে হেহে আজি আমি অকমান ফুৰিবলৈ ওলাই আহিছো আৰু এই ভিডিওটিৰ জৰিয়তে আপোনালোকক দেখাই থাকিম আমি ক'ত আহিছো গুণ আজি আমি ক'ত যাই আছো আজি আমি ইণ্ডিয়াত নাই আজি আমি যাই আছো ফৰেন কান্ট্ৰি কোন ফৰেন কান্ট্ৰি যাই আছো আমি যাই পাই দেখাম এইটা কি কিনিছা পেপসি আগত পাইছিলে আৰু এয়া আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাই গলো আৰু এইখনে হৈছে ভুটানৰ এন্ট্ৰি গেট আৰু এই গেটখনেৰে ভুটানত সোমোৱাৰ বাবে ইয়াতে প্ৰথমে পাছ বনাব লাগে আৰু আমি আটাইয়ে আমাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবোৰ উলিয়াই ললো আৰু পাছ বনাবৰ বাবে গাড়ীৰ পৰা নামি গলো আৰু এয়া আমি পাছ বনাবৰ কাৰণে গেটলৈ গৈ আছো আৰু এয়া আমাৰ পাছ বনোৱা হৈ গল আৰু এতিয়া ফাইনেলি আমি ভুটানৰ ভিতৰত এন্ট্ৰি কৰিলো এতিয়া আমি ক'ত ঘূৰি আছো কোন ফৰেন কান্ট্ৰি ভুটানত ঘূৰি আছো না কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে না এই গৰম গৰম ন ইমান ধুনীয়াকৈ আমি ঘূৰি আছো আজি যদিও বিৰাট গৰম তথাপিও ফুৰাৰ সময়ত কিন্তু গৰম চৰম একেবাৰে পাহৰি যাওঁ এইপিনে আমাৰ গুণেও বিৰাট এনজয় কৰি আছে আৰু এইখন হৈছে ভুটানৰ ভিতৰত থকা মাৰ্কেটখন আৰু আমি অকমান ইয়াৰ মাৰ্কেট চালো আৰু তাৰ পিছত আমি অকমান সাইড ভিউ চোৱাৰ বাবে বাহিৰলৈ ওলাই গলো আৰু এইপিনে চাওকচোন ইমান ধুনীয়া ভিউ দেখি বিৰাট ভাল লাগি গৈছে পাহাৰৰ মাজে মাজে ইমান ধুনীয়া হয় নহয় ভিউবোৰ বহুতে বেছি ধুনীয়া আৰু এয়া আমি যিমান দূৰ পাৰো আমাৰ পাছেৰে সম্ভৱ হয় আমি সেইখিনিলৈকে গৈ আছো আৰু এয়া গুণক চাওকচোন গুণে সানৰুফেৰে ওলাই কিমান এনজয় কৰি আছে আউটৰ ভিউবোৰ যে ইমান বেছি ধুনীয়া কি আছে গুণ পানী খাইছা ক'ত থাকি পানী খাইছা তুমি ভুটানত পানী খাইছা গৰম লাগিছে তোমাৰ ফৰেন কান্ট্ৰি গৰম লাগি আছে নেকি তোমাৰ আৰু এইপিনে ইমান ধুনীয়া ঠাই দেখি আমি আটাইয়ে কেইকপিমান ফটো তুলি ললো আৰু ফটো বুলিলেতো মই পাগলেই হেহে কেইটামান ধুনীয়াকৈ ফটো তুলি ললো আৰু এয়া যে দেখিছে ইয়াৰ পৰা আৰু ভুটানৰ ভিতৰলৈ যোৱাৰ পাৰমিশন নিদিয়ে গতিকে আমি আজিলৈ ইয়াৰ পৰাই গাড়ীখন বেক কৰিব লাগিব আৰু ঘূৰি ঘূৰি যিহেতু আমাৰ আটাইৰে ভোক লাগি গৈছিল হেহে আমি দুপৰীয়াৰ ভাত সাজ খোৱাৰ বাবে ইয়াতে থকা এখন ধুনীয়া হোটেলত সোমালো আৰু প্ৰথমে পেট পূজা নহয় জানো পেটত ভোক লাগি থাকিলে বাকি একোৱে কৰিব নোৱাৰি আৰু হেহে আমি হোটেলত সোমাই প্ৰথমে খোৱাৰ বাবে কিবা কিবি অৰ্ডাৰ দি ললো আৰু হোটেলখনৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া চাৰিওপিনে কেৱল পাহাৰে পাহাৰ নেচাৰেল ভিউৰ মাজত থকা ইমান ধুনীয়া হোটেল হয় এইখন আমাৰ খানা ৰেডি হোৱালৈকে যিহেতু ইয়াৰ বাহিৰৰ ভিউটো ইমান বেছি ধুনীয়া হেহে আমি হোটেলৰ বাহিৰতে বহি খানাৰ বাবে ৱেইট কৰি আছিলো আৰু দুই এটা ফটো তুলি আছিলো আৰু এয়া আমাৰ ফাইনেলি খানা আৰু এইপিনে খাই বৈ উঠালৈ বেলি ডুব যাবৰে হ'ল আৰু ইয়াৰ ওচৰতে এখন ইমান ধুনীয়া দলং আছে নহয় আমি তাৰ পিছত তালৈকৈ গলো আৰু তাত গৈ অকমান ৰিলছ বনালো বহুত বেছি ধুনীয়া আছিল দলংখন আৰু চাৰিওপিনে এনেদৰে ৰং বিৰঙৰ ফ্লেগবোৰ উৰুৱা আছিল তাত আমি গুণময় ফটো তুলিলো বহুত বেছি ভাল লাগিল আৰু এইপিনে ভুটানৰ ঘৰবোৰ চাওকচোন প্ৰায়বোৰ ঘৰ দেখিবলৈ একেবাৰে একে আৰু বেছিভাগ ঘৰতে লক্ষ্য কৰিছো যে ইয়েলো কালাৰ ইউজ কৰিছে ইয়েলো কালাৰ কিয় ইউজ কৰিছে ইমান নাজানো বাৰু তাৰ পিছত আমি এইটোলৈকে আহিলো আৰু
ইয়াৰে ৱালবোৰত কিবা কিবি লিখা আছে, কিন্তু কি লিখা আছে মই হ'লে একোৱে বুজি পোৱা নাই আৰু সেইবাবে মই আপোনালোকক ক'বও নোৱাৰোঁ যে ইয়াতে কি লিখা আছে। মাত্ৰ এইটো গম পাইছোঁ যে ইয়াত আহিলে এইটো ঘূৰাব লাগে আৰু সেয়েহে আমাৰ গুণেও জল্দি জল্দিকৈ এইটো ঘূৰোৱাত লাগি গ'ল। আৰু এইপিনে ময়ো এখন হাতেৰে এইটো ঘূৰাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বাপৰে নোৱাৰোঁ। এখন হাতেৰে ঘূৰোৱাটো একেবাৰে অসম্ভৱ, ইমান ওজন নহয়। আৰু তাৰপিছত এনেদৰে এই সৰু সৰু এইবিলাক এটা এটাকৈ ঘূৰালোঁ। আৰু তাৰপিছত আমি আহিলোঁ ইয়াত থকা এখন ধুনীয়া পাৰ্কলৈ, কাৰণ গুণে খেলিব বিচাৰি আছিল আৰু তাই ইয়াতে আহি বহুত এনজয় কৰিলে। আৰু এনেদৰে তাই পাৰ্কখনত অকণমান খেলিলে, তাইবোৰ বহুতেই বেছি ভাগৰুৱা হৈ গৈছিলোঁ আৰু সেইবাবে আমি ইয়াতে আৰু বহুত বেছি সময় নাথাকিলোঁ। কিন্তু সঁচাকৈ ভূটানত ফুৰা এক্সপিৰিয়েঞ্চটো বহুত বেছি ভাল লাগিল। ইমান ধুনীয়া এখন কাউণ্ট্ৰি হয় ন, আমাৰ নিচেই ওচৰতে থকা। আৰু শেষত এবাৰ মই জুলনাত উঠি মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে মোৰ আজি এই ভূটানৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এটা কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।